নমস্কাৰ আপোনালোকক সকলোকে এক্সিয়া আইএছ একাডেমীলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি এটা বিশেষ ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিছোঁ, য'ত আমি নতুনকৈ প্ৰণয়ন হোৱা আৰু এক্সিকিউট হোৱা ইমপ্লিমেণ্ট হোৱা লেবাৰ কোডছখিনিৰ বিষয়ে আমি আলোচনা কৰিম। এতিয়া এই লেবাৰ কোডছখিনিক কোৱা গৈছে ইট ইজ দ্য বিগেষ্ট লেবাৰ ৰিফৰ্মছ ইন ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া। যদি এনেকুৱা এটা ইমান ডাঙৰ এটা পদক্ষেপ লোৱা গৈছে, চ' ইয়াৰ বিষয়ে নিশ্চয় আপোনালোকৰ আহিবলগীয়া APSCৰ বিভিন্ন ধৰণৰ পৰীক্ষা আৰু বিশেষত APSC যিটো 2026ৰ প্ৰিলিমছ হওক, মেইনছ হওক বা 25ৰ এতিয়া যিটো আপোনাৰ ইণ্টাৰভিউ হওক, ইয়াত আপোনালোকক এই কোডখিনিৰ কথা সুধিব পাৰে। চ' গতিকে সমগ্ৰ কথা আগত ৰাখি আমি এই লেবাৰ কোডখিনিৰ বিষয়ে ভালকৈ চাওঁ। চ' ইয়াৰ পৰ্যবেক্ষণ কৰিলে আপোনালোকে গম পাব যে ইণ্ডিয়াত প্ৰায় 50 কোটি ৱৰ্কাৰ আছে। তাৰ ভিতৰতে ইণ্টাৰেষ্টিংলি 90% ৱৰ্কাৰ আনঅৰ্গেনাইজ ছেক্টৰত জড়িত হৈ আছে। এতিয়া আনঅৰ্গেনাইজ ছেক্টৰ বুলি ক'লে ইয়াত MSME পৰিব, ইয়াত বেলেগ বেলেগ ধৰণৰ ক্ষুদ্ৰ উদ্যোগ পৰিব, য'ত কি হৈছে যে এমপ্লয়ী আৰু এমপ্লয়াৰৰ মাজত এটা ফৰ্মেল কণ্ট্ৰেক্টৰ মাজেদি কোনো ধৰণৰ এমপ্লয়মেণ্ট নহয়। চ' গতিকে যাকে মন যায় ল'ব পাৰে আৰু তেওঁক ছাটাই কৰিব পাৰে বা খেদাবও পাৰে, বা তেওঁলোকৰ কোনো ধৰণৰ ছ'চিয়েল ছিকিউৰিটি বা পেঞ্চন বুলি আমি যিটো বুজোঁ তেনেকুৱা ধৰণৰ কোনো সা সুবিধা নাথাকে, আৰু সেই ব্যক্তিসকলৰ কিমান মিনিমাম ৱেজ হ'ব তেনেকুৱা ধৰণৰ কোনো ধৰণৰ বেকআপ নাথাকে, বা তেওঁলোকৰ ইণ্ডাষ্ট্ৰিয়েল ছেফটি কেনেকুৱা হ'ব সেই বিষয়ে কোনো ধৰণৰ কি নাথাকে, তেওঁ সেই ৱৰ্কাৰখিনিৰ ওচৰত তেনেকুৱা ধৰণৰ কোনো ধৰণৰ প্ৰটেকশ্যন নাথাকে। এতিয়া এই আনঅৰ্গেনাইজ ছেক্টৰবিলাকৰ যে এনেকুৱা ধৰণৰ এটা আনপ্ৰটেক্টিভ এটা এনভাইৰনমেণ্টত তেওঁলোকে কাম কৰিবলগীয়া হৈছে, সেই বিষয়ে ছেকেণ্ড নেশ্যনেল কমিশ্যন অফ লেবাৰ তেওঁলোকে এটা ৰিপৰ্ট তৈয়াৰ কৰিছিলে ইন 2002, য'ত তেওঁলোকে এইটো বস্তু নিৰ্দেশ দিছিলে বা এইটো আঙুলিয়াই দেখুৱাইছিলে যে ইণ্ডিয়াত মাল্টিপ্লিচিটি অফ লেবাৰ ল আছে। ইণ্ডিয়াত লেবাৰ লখিনি আছে, কিন্তু লেবাৰ লখিনি বহুত বেছিকৈ আছে, আৰু সেইবোৰ ছেগ্ৰিগেটেড হৈ আছে, ফ্ৰেগমেণ্টেড হৈ আছে, বিচিত্ৰ ৰূপত আছে। এতিয়া সেই কমিটিখনে বা কমিশ্যনখনে নিজৰ ৰিপৰ্টত এইটো ৰেকমেণ্ড কৰিছিলে যে চেণ্ট্ৰেল গভৰ্ণমেণ্টে কি কৰিব লাগে, এই মাল্টিপুল লেবাৰ লখিনিক কোডিফাই কৰিব লাগে, যাতে 4 বা 5টা কোডত যাতে আমি গোটেই লখিনিক একত্ৰিত কৰি ৰাখিব পাৰোঁ, যাতে চিম্প্লিচিটি হয়, ফাংচনেলৰ কাৰণে বা ইমপ্লিমেণ্টেশ্যনৰ কাৰণে যাতে সহজ হয়, বা সকলোৰে পক্ষে যাতে সেইখিনি বস্তু মানি চলিবৰ কাৰণে উচিত হয়। চ' গতিকে এই ৰেকমেণ্ডেশ্যনখিনি আগত ৰাখি বা এইখিনি কথা শুনি পেলাই এই গভৰ্ণমেণ্টখনে কি কৰিছিলে 2015 to 19ৰ কাৰণে এটা তেওঁলোকে পদক্ষেপ লৈছিলে, যিটোত এইবাৰ কোৱা গৈছে যে সত্যমেৱ জয়তেটো শ্ৰমজীৱ জয়তে। শ্ৰমজীৱ মানে হৈছে যিখিনি ৱৰ্কাৰ আছে, এতিয়া তেওঁলোকৰ ভালৰ কাৰণে তেওঁ কি কৰিছিলে গভৰ্ণমেণ্টখনে যে লেবাৰ কোডখিনি কোডিফাই কৰিবৰ কাৰণে চেষ্টা কৰা গৈছিলে। এতিয়া এইখিনিতে বস্তুটো আপোনালোকে মনত ৰাখিব যে লেবাৰ কোড বুলি কৈছোঁ আমি, লেবাৰ ল বুলি কোৱা নাই। কিয় ল বুলি কোৱা নাই? কাৰণ কোড মানে এইটো হৈছে যে আমি কোডিফাইহে কৰিছোঁ, নতুনকৈ কোনো ধৰণৰ ল বনা নাই। আগতে যিমানখিনি ল আছিলে সেই লখিনিক আমি 4টা ভাগত কি কৰি দিছোঁ, ভাগ কৰিহে দিছোঁ। বুজি পাইছেনে? চ' গতিকে ল নতুনকৈ বনা নাই, আগতে যিখিনি ল বনিছিলে সেইখিনিক আমি কোডিফাই কৰিছোঁ। বুজি পাইছেনে? চ' গতিকে 2015 to 19ৰ সময়ত আমি এই কোডিফিকেশ্যনটো কৰিছিলোঁ, আৰু ইয়াতে এই যিখিনি এক্সিষ্টিং ল আছে তাৰ বিভিন্ন ধৰণৰ যিখিনি ছাবছেকশ্যন আছে তাত অলপ সাল সলনি কৰিছিলোঁ, যাতে ইজ অফ ডুইং বিজনেছটো প্ৰমোট হয়, বা আমাৰ কমপ্লায়েন্স যিটো বাৰ্ডেন আছে অন আৱাৰ মানে এমপ্লয়াৰ, তেওঁলোকৰ যাতে কি হয় সেই কমপ্লায়েন্স বাৰ্ডেনটো কমি থাকে, বা ডিৰেগুলেশ্যন বা চিম্প্লিফিকেশ্যন অফ ৰেগুলেশ্যন ব্যৱস্থাটো অনা গৈছিলে। চ' সেইকাৰণে এইটো কোডিফিকেশ্যন বুলি কৈছে, মানে নতুন ল বনা নাই, অলৰেডি যিখিনি ল আছে সেইখিনিকে কি কৈছে ইয়াত মানে এছিমিলেট কৰিছে, বা সকলোকে একত্ৰিত কৰি পেলাই 4টা ভাগত সহজতে বুজিব পৰাকৈ সহজ সাধ্য কৰি তোলা হৈছে। বুজি পাইছেনে? চ' গতিকে ইয়াত সেইখিনি কথা ধুনীয়াকৈ আমি আলোচনা কৰিছোঁ যে এতিয়া ইয়াতে আৰু এটা খুব ইণ্টাৰেষ্টিং কথা হৈছে যে এতিয়া এই যিখন নতুন ল পাছ হ'ল বা নতুন যিখন কোড পাছ হ'ল, ল নহয় কোড, সেই কোডখিনিত কি হৈছে যে অল দ্য ৱৰ্কাৰ্ছ, মানে আগতে ধৰি লওক আনঅৰ্গেনাইজ ছেক্টৰৰ ৱৰ্কাৰখিনিক
এই লখনৰ আণ্ডাৰত বা লেবাৰ লবিলাকৰ আণ্ডাৰত ধৰা নগৈছিলে কিন্তু মিনিমাম ৱেজ হওক বা ছ'চিয়েল ছিকিউৰিটি হওক এইবিলাক কেৱল অকল অৰ্গেনাইজ ছেক্টৰৰ লগত জড়িত ৱৰ্কাৰখিনিৰ কাৰণেহে এইখিনি উপলব্ধ আছিলে কিন্তু আজিৰ দিনত যিখন আমি ল বনাই পেলাই কোডিফাই কৰিলোঁ সেই লখনত কি হৈছে অল ৱৰ্কাৰ্ছৰ কাৰণে সেই সুবিধাসমূহ আজি মজুত আছে ইনক্লুডিং দ্য আনঅৰ্গেনাইজ ছেক্টৰ প্লাছ গিগ ৱৰ্কাৰ আজিৰ দিনত গিগ ৱৰ্কাৰৰ সংখ্যা বাঢ়ি গৈ আছে হয়নে নহয় চ' গতিকে উইল গেট দ্য মিনিমাম ৱেজ ফৰ এক্সাম্পল আৰু কি কৈছে যে ছ'চিয়েল ছিকিউৰিটিৰ ক্ষেত্ৰতো তেওঁলোকে সুবিধা পাব অ'কে চ' এতিয়া এইখিনি বস্তু যে আমি কৰিছোঁ কনষ্টিটিউশ্যনৰ সংবিধানৰ কোনটো পাৰ্টত তেনেকুৱা ধৰণৰ বক্তব্য বা আমাৰ ইণ্ডিকেশ্যন আছে বা গাইডলাইন আছে আমি যদি প্ৰিএম্বুলটো চাওঁ তেতিয়াহ'লে আমাৰ ইয়াতে এটা ৱৰ্ড আছে সেইটো হৈছে ছ'চিয়েলিষ্ট এই ছ'চিয়েলিষ্ট যিটো আইডিয়া আছে সেই আইডিয়াটোৰ মতে কোনো ধৰণৰ ক্লাছ নাথাকিব বা আমি কি কৰিছোঁ যে যিখিনি ধনী আছে আৰু এই যিখিনি ৱৰ্কাৰ ক্লাছ আছে ধনী মানুহখিনিয়ে যাতে ৱৰ্কাৰ ক্লাছক শোষণ কৰিব নোৱাৰে বুজি পাইছেনে সেই ধৰণৰ এক আইডিঅ'লজিত আমাৰ ছ'চিয়েলিষ্ট যিটো ফাণ্ডামেণ্টেল মানে প্ৰিন্সিপল আছে সেইখিনি তৈয়াৰ হৈছে ছ'চিয়েলিষ্ট যদি হ'বলৈ হয় ইণ্ডিয়াখন তেতিয়াহ'লে ইয়াত বসবাস কৰা ৱৰ্কাৰখিনি এক্সপ্লয়টেশ্যন হ'ব নোৱাৰিব ইন দ্য হেণ্ডছ অফ কেপিটেলিষ্ট বুজি পাইছেনে চ' ইয়াত কি হ'ব এই যিখিনি ৱৰ্কাৰ আছে তেওঁলোকৰ যাতে ছেফটি ছিকিউৰিটি মিনিমাম ৱেজ এইখিনি যাতে প্ৰটেক্টেড হৈ থাকে গেৰেণ্টিড হৈ থাকে সেইখিনি বস্তু আমি ধ্যান দিব লাগিব চ' গতিকে প্ৰিএম্বুলৰ ছ'চিয়েলিষ্ট প্ৰিন্সিপলটোক আজিৰ দিনত আমি কি কৰিছোঁ ইয়াত চেৰিছ কৰিছোঁ বা প্ৰমোট কৰিছোঁ এই লেবাৰ লকেইখনৰ থ্ৰুৱেদি বা এই লেবাৰ যিখন ল আছিলে তাক কোডিফিকেশ্যনৰ থ্ৰুৱেদি আমি সেইখিনি বস্তু কি কৰিছোঁ সহজ খাদ্য কৰি তুলিছোঁ ইয়াৰ থ্ৰুৱেদি জাষ্টিছটো কি হৈছে এক্সিকিউট হ'ব বুজি পাইছেনে অ'কে চ' এতিয়া এই লেবাৰ কোডখিনিৰ লগত আৰু এটা খুব উল্লেখযোগ্য কনচেপ্ট জড়িত হৈ আছে সেইটো হৈছে যে ইজ অফ ডুইং বিজনেছ কাৰণ কি আপোনালোকে প্ৰথমতেই দেখিছিলে যে লেবাৰ ৰিলেটেড ৰিফৰ্ম হয় এইটো এটা এতিয়া যদি ৰিফৰ্ম আমি কৰোঁ ৰিফৰ্ম আমি কি কৰিছোঁ যে আগতে 29 প্ৰকাৰৰ বিভিন্ন ধৰণৰ ল আছিলে সেই লখিনিক আমি মাত্ৰ 4টা লট বা 4টা কোডত আমি কি কৰিছোঁ তাক সহজ সাধ্য কৰি দিছোঁ সিম্পলিফাই কৰি দিছোঁ যদি সিম্পলিফাই কৰি দিওঁ তেতিয়াহ'লে ইণ্ডিয়াত কি সহজ হৈ পৰিব যে কিবা এটা বিজনেছ ষ্টাৰ্ট কৰাটো সহজ হৈ পৰিব চ' গতিকে এই ক্ষেত্ৰত ৱৰ্ল্ড বেংকৰ যিটো ইজ অফ ডুইং বিজনেছ ইণ্ডেক্স আছে বা আজিৰ দিনত যিটো ৰেডি ইণ্ডেক্স আছে সেইটো কি হৈছে আপোনালোকৰ ইম্প্ৰুভাইজ হ'ব চ' ইণ্ডিয়াই এই ক্ষেত্ৰত বহুতখিনি কি কৰিছে নিজৰ ইম্প্ৰুভমেণ্ট কৰিছে যিটো আমি ইয়াত দেখুওৱা গৈছে যে 2014ত ইণ্ডিয়াৰ ৰেংক আছিলে 142 আমি 14 to 19 আপুনি দেখিছে যে বহুত কেইটা ৰিফৰ্ম আনিছোঁ ইয়াৰ ভিতৰতে এই লেবাৰ ৰিলেটেড যিটো ৰিফৰ্ম আছে ইয়াৰো আমি কথা পাহৰিলে নহ'ব যিটো কাৰণে আমাৰ ইজ অফ ডুইং বিজনেছটো ভাল হৈছে আৰু আজিৰ দিনত যে আমি আৰু অলপ ইম্প্ৰভাইজ কৰিছোঁ ইমপ্লিমেণ্ট যে কৰিছোঁ তাৰ কাৰণে আমাৰ ইজ অফ ডুইং বিজনেছটো আৰু ভাল হ'ব যিমানে ইজ অফ ডুইং বিজনেছটো ভাল হ'ব সিমানে প্ৰাইভেট ছেক্টৰৰ ইনভেষ্টমেণ্ট বাঢ়িব যিমানে প্ৰাইভেট ছেক্টৰৰ ইনভেষ্টমেণ্ট বাঢ়ে সিমানে জিডিপি গ্ৰ'থ হ'ব সিমানে এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব সিমানে ৰিজনেল ডিছপেৰিটি কমিব সিমানে মানুহৰ ওচৰত ডিমাণ্ড ক্ৰিয়েট কৰিব পৰাকৈ ডিছপ'জিবল ইনকম আহিব সেই ডিছপ'জিবল ইনকমৰ সহায়ত আমাৰ ইকনমি বা ৰুৰেল ইকনমিটো প্ৰস্পাৰিটি হ'ব বা ছাপ্লাই ছাইডৰটো এটা পুছ পাব ইনভেষ্টমেণ্ট বাঢ়িব চ' এই ইকনমিক যিটো এটা ভাৰ্চুৱাছ চাইকেল আছে এই চাইকেলটো ট্ৰিগাৰ হ'ব বুজি পাইছেনে চ' গতিকে ইজ অফ ডুইং বিজনেছটো যে ইম্পৰ্টেণ্ট হয় এই ক্ষেত্ৰত আপোনাৰ বিভিন্ন ধৰণৰ আৰ্টিকুল ওলাইছিলে ইয়াৰ ভিতৰতো 2016ত আমি এটা আৰ্টিকুল লিখিছোঁ যিটো কৌশিক বাসু ডাঙৰীয়াই দিছিলে যে ইণ্ডিয়াৰ ৰেংকিং ইন ইজ অফ ডুইং বিজনেছ শুড ইম্প্ৰুভ চ' গতিকে এই যে এটা তেওঁ এজন বিখ্যাত ইকনমিষ্ট হয় তেওঁ কোৱা কথাখিনি আজিৰ দিনত আমি কি দেখিছোঁ এক্সিকিউট হোৱা দেখিবলৈ পাইছোঁ কেলে কাৰণ কি আমি কি কৰিছোঁ যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই প্ৰথমতে কি কৰিলে যে লেবাৰ লখিনিক কোডিফাই কৰিলে আৰু সেই বস্তুটো আমি বিভিন্ন পৰ্যায়ক্ৰমে দেখিবলৈ পাইছিলোঁ 2019ত লেবাৰ ৰিলেটেড যিখিনি ৱেজ ৰিলেটেড ল আছিলে সেইখিনি কোডিফিকেশ্যন হ'ল ঠিক তেনেকৈ 2020 চনত তিনি মানে টাইপছ অফ লেবাৰ ল কোডিফাই হ'ল তাৰ ভিতৰতে আছে দ্য ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যনছ কোড
য'ত কি হ'ব যে ইণ্ডাষ্ট্ৰি এটাত যদি মানে এমপ্লয়ি আৰু এমপ্লয়াৰ মাজত যদি কিবা এটা মনোমালিন্য ঘটে তেতিয়াহ'লে ষ্ট্ৰাইকিং কেনেকৈ হ'ব, লে অফ কেনেকৈ হ'ব, ৰিক্ৰুইটমেণ্ট কেনেকৈ হ'ব, এই গোটেই বস্তুটো যে গ্ৰিভেন্সেছ কেনেকৈ তেওঁলোকে প্ৰকাশ কৰিব, এই বস্তুখিনি ইয়াত কি কৈছে কোডিফাই কৰা গৈছে। মানে ইয়াৰ ৰিলেটেড বহুতকেইটা ল আছিলে, গোটেই লখিনিক মাত্ৰ এটা কোডৰ আণ্ডাৰত ভৰাই দিয়া গৈছে। ঠিক তেনেকৈ ছ'চিয়েল ছিকিউৰিটিৰ কথা কৈছে। ছ'চিয়েল ছিকিউৰিটি মানে হৈছে পেঞ্চন, বুজি পাইছেনে, যে আপোনাৰ PF-ত কিমান একাউণ্ট আছে বা EPIC যিটো আছে, গতিকে তাত আপোনাৰ কিমান মানে জমা হ'ব। ইয়াত এমপ্লয়াৰ প্লাছ এমপ্লয়ি দুইজনেই ইয়াত কি কৰিব লাগিব, কণ্ট্ৰিবিউট কৰিব লাগিব। এই ধৰণৰ বস্তু ছ'চিয়েল ছিকিউৰিটি কোডত অংশগ্ৰহণ কৰা গৈছে। ঠিক তেনেকৈ দ্য অকুপেশ্যনেল ছেফটি, এতিয়া লেবাৰবিলাকে সাংঘাতিক এটা ৰিস্কি এনভাইৰনমেণ্টত একচুৱেলি ইণ্ডাষ্ট্ৰিত বা বিভিন্ন ধৰণৰ মেনুফেকচাৰিং এক্টিভিটিত তেওঁলোক জড়িত হৈ থাকে বা তেওঁলোকে নিয়োজিত হৈ থাকে। ইয়াত তেওঁলোকৰ হয়তো কোনো ধৰণৰ এক্সিডেণ্ট হ'ব পাৰে। এতিয়া এটা মেচিনত কাম কৰি আছে আৰু সেই মেচিনত কাম কৰি থকা ৱৰ্কাৰজনক পটককৈ এটা এক্সিডেণ্টত কি হৈছে, তেওঁ এখন হাত বা তেওঁৰ কিবা এটা অংগ ক্ষত হ'ব পাৰে। চ' গতিকে এনেকুৱা ধৰণৰ যেতিয়া মানে ছেফটি ৰিলেটেড বা ৱৰ্কাৰৰ ছেফটি ৰিলেটেড বা হেল্থ ইছ্যু এটা যদি আহে, তেতিয়াহ'লে আমাৰ কেনেকুৱা ধৰণৰ ল আছে, চ' গতিকে কোনে ৰেছপনচিবল হ'ব, কোনে কম্পেনচেট কৰিব, ইয়াৰ কাৰণে কেনেকুৱা ধৰণৰ ব্যৱস্থা আছে, প্ৰত্যেকটো ইণ্ডাষ্ট্ৰিত যাতে লেবাৰৰ যাতে ৱৰ্কাৰৰ যাতে ছেফটি থাকে তাৰ কাৰণে এনচিঅ'ৰ কৰিবৰ কাৰণে কিছুমান আমাৰ কি আছে ল আছে। সেই লবিলাকক ছেগ্ৰিগেট হৈ আছিলে আগতে, এতিয়া আমি কোডিফাই কৰিলোঁ। চ' গতিকে আমাৰ ওচৰত তেতিয়াহ'লে কেইখন ল কোড আছে, 4খন কোড আছে। এই 4খন কোডৰ ভিতৰত তাৰ নামকেইটা হৈছে এইটো যে দ্য ইণ্ডাষ্ট্ৰিয়েল বা কোড অফ ৱেজ, দ্য ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যন কোড, দ্য কোড অফ ছ'চিয়েল ছিকিউৰিটি, আৰু এটা আছে অকুপেশ্যনেল ছেফটি বা হেল্থ এণ্ড ৱৰ্কাৰ কণ্ডিশ্যন কোড। ইয়াৰ ভিতৰতে প্ৰথমখন কিন্তু আপোনালোকক আহিব পাৰে বা একাধিক্ৰমে আপোনালোকক সজাবলৈ আহিব পাৰে। ইয়াৰ ভিতৰত এইটো মনত ৰাখিব যে টোটেল 29খন আগতে এক্সিষ্টিং ল আছিলে, যাক আমি চিম্প্লিফাই কৰি 4টা কোডত ছাবছাম কৰিছোঁ। এইটো বহুত এটা ইম্পৰ্টেণ্ট আৰু মানে ছিগনিফিকেণ্ট আমাৰ কাৰণে ক'ব পাৰি যে লিগেল ভিক্টৰী বুলি ক'ব পাৰি। এতিয়া আজিৰ দিনত আমি কিয় এইটো ডিছকাছ কৰিছোঁ সেইটো বহুত ইম্পৰ্টেণ্ট হয়, যে আপোনালোকে এইটো কথা মনত ৰাখিব যে এই যিটো এটা হিষ্টৰিক ল বনিছিলে, সেই লটো কিন্তু বনিছিলেহে, পাৰ্লিয়ামেণ্টত পাছহে হৈছিলে ইন 2019 to 2020, কিন্তু সেইখিনি ইমপ্লিমেণ্ট হোৱা নাছিলে। কিন্তু 21 নৱেম্বৰ 2025 পৰা এই ডেটটো সেইকাৰণে আমি হাইলাইট কৰিছোঁ, এই 29খন এক্সিষ্টিং লেবাৰ ল যিখিনি আছে, যাক আমি 4টা কোডত ভাগ কৰিছোঁ, এইখিনি ইমপ্লিমেণ্ট হ'ব, বুজি পাইছেনে, ইয়াক কাৰ্যকৰী কৰা হ'ব। সেই ইমপ্লিমেণ্টেশ্যনৰ কাৰণে ইয়াক আজি আমি ডিছকাছ কৰিছোঁ বা এইটো বস্তু আজিৰ দিনত চৰ্চাত আছে। যদি ইয়াৰ ছিগনিফিকেঞ্চটো চাওঁ, ই কৈছে যে আত্মনিৰ্ভৰ ভাৰত হওক বা ছেল্ফ ৰিলায়েণ্ট নেশ্যনৰ কাৰণে ই বহুত ইম্পৰ্টেণ্ট বুলি কৈছে। এতিয়া আমি যদি চাওঁ যে এই প্ৰত্যেকখন লেবাৰ কোডত কেনেকুৱা ধৰণৰ আগতে কেনেকুৱা আছিলে আৰু এতিয়া যিকেইখন নতুনকৈ লেবাৰ কোড বনিলে 2019 পৰা 2020 ভিতৰত, সেই 4খন লেবাৰ কোডত আগতকৈ কি সলনি হ'ল সেইখিনি বস্তু আমি চাবলৈ গৈছোঁ। এইবিলাক বস্তু আপোনালোকৰ ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যনত প্ৰিলিমছত আহিব পাৰে বা আপোনালোকে এইখিনি এক্সাম্পল হিচাপে মেইনছত লিখিব পাৰে, বুজি পাইছেনে। চ' ইয়াত যদি আমি চাওঁ যে ফৰ্মেলাইজেশ্যন অফ এমপ্লয়মেণ্ট, এই ক্ষেত্ৰত কি আছিলে যে আগতে কোনো এপইণ্টমেণ্ট লেটাৰ দিবলগীয়া নহৈছিলে, কিন্তু আজিৰ দিনত আপুনি ফৰ্মেল ছেক্টৰ হওক বা ইনফৰ্মেল ছেক্টৰ হওক বা আনঅৰ্গেনাইজ ছেক্টৰ হওক, যে মেণ্ডেটৰী এপইণ্টমেণ্ট লেটাৰ দিব লাগিব টু দ্য ৱৰ্কাৰ্ছ, বুজি পাইছেনে। চ' গতিকে তেতিয়া সেই ৱৰ্কাৰজনে অন্ততঃ দাবী কৰিব পাৰিব যে আপুনি মোক এমপ্লয়মেণ্ট দিছিলে, এতিয়া আপুনি নিজৰ ইচ্ছামতে খেদিব নোৱাৰিব। চ' গতিকে যে ৰিটেন প্ৰুফ লাগিব। চ' গতিকে এই ধৰণৰ প্ৰটেকশ্যন কিছুমান আহিছে। ঠিক তেনেকৈ ছ'চিয়েল ছিকিউৰিটি কভাৰেজ, আগতে লিমিটেড আছিলে ছ'চিয়েল ছিকিউৰিটি কভাৰেজখিনি, আজিৰ দিনত সেইটো আমি কি কৰিলোঁ, এক্সপাণ্ড কৰিলোঁ যে গিগ ৱৰ্কাৰ বা প্লেটফৰ্ম ৱৰ্কাৰ, মানে জমেট', ছুইগি, উবেৰ, অ'লা, এইবিলাকত যিখিনি ৱৰ্কাৰে কাম কৰি আছে, যি প্লেটফৰ্মৰ থ্ৰুৱেদি তেওঁলোকক এটা এমপ্লয়মেণ্ট পায় বা তেওঁ এজন কাষ্টমাৰ পায়, সেই ধৰণৰ গিগ ৱৰ্কাৰখিনিকো আজি ছ'চিয়েল ছিকিউৰিটি নেটত ভৰোৱা গৈছে, বুজি পাইছেনে। এইটো খুব এটা ইম্পৰ্টেণ্ট আৰু ছিগনিফিকেণ্ট পদক্ষেপ হয়, য'ত আমি ছ'চিয়েল জাষ্টিছটোক কি কৰিছোঁ, একদম মানে এক্সপাণ্ড কৰিছোঁ, সেইটো বহুত ইম্পৰ্টেণ্ট হয়। নেক্সট যদি আমি চাওঁ যে মিনিমাম ৱেজ, আগতে কোনো ধৰণৰ তেনেকুৱা মিনিমাম ৱেজৰ কাৰণে ল ইনক্লুড নাছিলে ফৰ আনঅৰ্গেনাইজ ছেক্টৰ। ইয়াত আমি কি কৈছোঁ যে both the organized as well as unorganized ছেক্টৰৰ কাৰণে আমি কৈছোঁ যে মিনিমাম ৱেজৰ এটা ধাৰণা ইয়াত অনা গৈছে, যে অল ৱৰ্কাৰ্ছ টু ৰিচিভ এ ষ্টেটুটৰী ৰাইট মিনিমাম ৱেজ পে'মেণ্ট,
বুজি পাইছেনে সো গতিকে ইয়াত আমি এটু ক'ব পাৰো যে যেটো ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক এনেকুৱা ধৰণৰ বস্তু আহিব ইয়াত মিনিমাম ৱেজ এণ্ড টাইমলি পেমেন্ট উইল এনশ্যোৰ ফাইনেন্সিয়েল সিকিউৰিটি এটো বহুত ইম্পৰ্টেন্ট হয় যে টাইমলি পেমেন্ট আপুনি কাম কৰিছে আপুনি কাম কৰাৰ বাবদ ডেইলি হক বা মান্থলি হক বা উইকলি হক এটা আপোনাৰ প্ৰাপ্য আপুনি পাব লাগিব ইয়াত যদি কোনোবাই সমাহৰ কাৰণে পেমেন্ট নিদিয়াকে থাকে তেতিয়ালে ইউ ক্যান ৰেইজ দ্য ইস্যু ইনটু দ্য ফ্লোৰ অফ দ্য কোৰ্ট কেলে কাৰণ কি এটো এটা লিগেল ইস্যু হৈ গল এতিয়া পা কাৰণ কি ল এখনে কৈছে যে মিনিমাম ৱেজটো পাব লাগিব আপুনি যদি পোৱা নাই ইউ ক্যান প্ৰসিড টু দ্য কোৰ্ট ওকে ঠিক তেনেকে প্ৰিভেন্টিভ হেলথ কেয়াৰ কথা কৈছে যে আগতে এনেকুৱা আছে যে নো লিগেল ৰিকুৱাৰমেন্ট ফৰ এমপ্লয়াৰ্স এমপ্লয়াৰ মানে জুনে কাম দিয়ে টু প্ৰভাইড ফ্ৰী এনুৱেল হেলথ চেকআপ টু দ্য ৱৰ্কাৰ্স এটা কোনোবা ধৰিলক বহুত কিছুমান হাজাৰডিয়াছ ফ্যাক্টৰীত কাম কৰে ফৰ এক্সাম্পল আপুনি যদি কয় ফায়াৰ ক্ৰেকাৰ বনোৱা যিখিনি ফ্যাক্টৰী আছে বা আপুনি যদি কিছুমান কেমিক্যাল বনোৱা ফ্যাক্টৰী আছে এই ধৰণৰ বা বহুত ধৰণৰ আপুনি কয়লাৰ ধৰিলক খনন কাৰ্যত বা এক্সপ্লোৰেচনৰ কামত জড়িত হৈছে এই ধৰণৰ ব্যক্তিসকলক কি লাগে যে তেওঁলোকৰ হেলথৰ ওপৰত সাংঘাতিক ইম্প্যাক্ট পৰে বুজি পাইছেনে সো গতিকে ফ্ৰী যাতে এনুৱেল হেলথ চেকআপ হয় অল দ্য ৱৰ্কাৰ্স হেতু এনশ্যোৰ কৰিছে সো ইয়াত কোৱা গৈছে যে এমপ্লয়াৰ্স মানে যি এমপ্লয়মেন্ট দিব মালিক তেওঁ কি কৰিব লাগিব প্ৰত্যেকজন ৱৰ্কাৰে মানে যাৰ 40 বছৰতকৈ উৰ্ধৰ হয় তেওঁলোকক ফ্ৰী এনুৱেল চেকআপ কৰাব লাগিব এই বুজি পাইছেনে এটো খুব ইম্পৰ্টেন্ট এটা প্ৰভিজন হয় যাতে যিখিনি এজ হৈ গৈছে ৱৰ্কাৰত তেওঁলোকৰ যাতে সোশ্যাল সিকিউৰিটি বা তেওঁলোকৰ হেলথ যাতে সিকিউৰিটি হৈ থাকে এটো এটা ক্ষেত্ৰত যাবলৈ গলে আমাৰ গভৰ্ণমেন্টৰ ওপৰত যেটো বাৰ্ডেন আছে হেতু কমিব যদি এতিয়া প্ৰাইভেট অৰ্গানাইজেচনে বা এমপ্লয়াৰ জনে যদি হেলথৰ ওপৰত যদি কনসাৰ্ন নহয় সেই পাৰ্টিকুলাৰ ৱৰ্কাৰ জনৰ যিজনক তেওঁ কামত লগাই আছে অহৰ্নিখে তেতিয়াহলে তেওঁ কাইলে স্বাস্থ্য অৱনতি ঘটি পেলাই তেওঁ সিভিল হস্পিটেলত ভৰ্তি হ'ব যেটো বাৰ্ডেন কোনে লৈছে গভৰ্ণমেন্টে লৈছে বা আমাৰ কমন ট্যাক্স পেয়াৰ লৈছে এটো এটা খুব ইম্পৰ্টেন্ট হয় আৰু ইয়াত এটা হিউম্যান জাস্টিস বা হিউম্যান ৰাইটছৰ এংগল এটাও আপুনি ক'ব পাৰে বুজি পাইছেনে যে ডিসক্ৰিমিনেশন যাতে নহয় বা সকলোৰে যাতে সমান অধিকাৰ থাকে ইয়াৰ ফালৰ পৰা কি হ'ব যে ইমপ্ৰুভমেন্ট অফ লাইফ এক্সপেক্টেন্সি এটা লাইফ এক্সপেক্টেন্সিটো আমাৰ হিউম্যান ডেভেলপমেন্ট ইনডেক্সৰ পাৰ্ট হয় হিউম্যান ডেভেলপমেন্ট ইনডেক্সৰ পৰা আমি কোৱালিটেটিভ ডেভেলপমেন্টৰ মাপকাঠি হয় যে আমাৰ যদি মানে হেলথটো যদি ভাল হৈছে মানে আমাৰ যেটো আমাৰ এক্সপেক্টেড লাইফ এক্সপেক্টেন্সি আছে হেতু বাঢ়িব যদি লাইফ এক্সপেক্টেন্সি বাঢ়ে তেতিয়ালে আমাৰ ইন্ডিয়াত ডেভেলপমেন্ট হৈছে বুলি আমি ক'ব পাৰিম হিউম্যান ডেভেলপমেন্ট ইনডেক্সটো আমি ওপৰত থাকিব পাৰিম এটো এটা খুব ভাল পদক্ষেপ হৈছে ঠিক তেনেকে টাইমলি ৱে যেটো আমি অলৰেডি ক'লো যে ম্যান্ডেটৰি হয় এটো যে যাতে ফাইনান্সিয়েল সিকিউৰিটিটো থাকে তেনেকে এটা খুব ইম্পৰ্টেন্ট আছে যে ওমেন ওয়াৰ্কফোর্স পাৰ্টিসিপেশন এতিয়া আগতে এনেকুৱা আছিল যে ওমেনে আমি ৰাতি 6টা বজাৰ পিছত কোনো ধৰণৰ এমপ্লয়মেন্ট অপৰচুনিটি পালেও তেওঁ কৰিব নোৱাৰে আজিকালি ধৰক ওয়াৰ্ক ফ্ৰম হোম হল বা আজিকালি ধৰক আৰবানাইজেশনটো বা আৰবান যেটো ধৰক সিটি আছে সেই সিটিখিনিত কমিউনিকেশনৰ পৰা আদি কৈ হাউচিংৰ পৰা আদি কৈ ষ্ট্ৰীট বা আউটসাইড বহুত সেফ এণ্ড সিকিউৰ হল 24/7 আৱাৰ্স ট্ৰাফিক থাকে সিসিটিভি কেমেৰা আছে সো গতিকে এই ওমেন খিনিয়ে হয়তো এনেকুৱা ধৰণৰ এটা জব পালে য'ত বলে তেওঁলোকে 3 PM পৰা 9 PM লৈ কামটো কৰিব লাগে কিন্তু আজিৰ দিনত বা আগতে এনেকুৱা আছিল যে সেই কামটো ওমেনে কৰিব নোৱাৰে কাৰণ কি কোনো এজন এমপ্লয়াৰে 3টা বজাৰ পৰা 9টা বজালৈকে এগৰাকী ওমেনক খটুৱাব নাই কেলে কাৰণ কি 6টা বজাৰ পিছত আপুনি ওমেনক খটুৱালে হেতু লৰ বহিভূত হ'ব আজি দিনত এই ওমেনৰ পাৰ্টিসিপেশনটো ইন দা ইকনমি বা ইন আ অৰ্গানাইজ সেক্টৰ বা ইন আ এমপ্লয়মেন্ট সেক্টৰ হেতু বহাবৰ কাৰণে আমি কি কৰিছো এই লেবাৰ ৰিফৰ্মটো আনিছো জোৰ থ্ৰইডি যে নাইটটো কি কৰিব পাৰিব এই মানে মহিলাসকলে কাম কৰিব পাৰিব বুজি পাইছেনে ইয়াৰ এটা চ্যালেঞ্জও আছে যে তেওঁলোকৰ সেফটিটো এনশ্যোৰ কৰিব লাগিব তথাপিতো তেওঁলোকে অন্তত ভেৰাইটি অফ মানে সেক্টৰ তেওঁলোকে কি কৰিব পাৰিব এমপ্লয়মেন্ট অপৰচুনিটি লব পাৰিব এটো পা আমাৰ কি হ'ব ওমেন ইন দা ওয়াৰ্কিং পিপল মানে ওয়াৰ্কফোর্স পাৰ্টিসিপেশনটো বাঢ়িব ওমেনৰ বুজি পাইছেনে লেবাৰ ফোর্স আৰু ওয়াৰ্কফোর্স দুটা আছে লেবাৰ ফোর্স মানে যি কাম কৰিবৰ কাৰণে ইচ্ছা আছে আৰু ওয়াৰ্কফোর্স মানে আছে যি কাম পাইছে এতিয়া এইটো হলে কি হ'ব ওমেন ইন দা ওয়াৰ্কফোর্স বাঢ়িব যিটো পা কি হ'ব ওমেনৰ ওচৰলে পইচা আহিব ওমেনৰ ওচৰলে যদি পইচা আহে তেওঁলোকে নিজৰ হেলথ নিজৰ ডিসিশন মেকিং লব পাৰিব তাৰ পৰা কি হ'ব যে ওমেনৰ এম্পাৱাৰমেন্ট হ'ব ওমেনৰ এম্পাৱাৰমেন্ট হলে কি কৰিব যে জৱাহৰলাল নেহৰুৱে কৈ থৈ গৈছে যে when a woman starts
when an woman move the nation move the society move এইটো বহুত ইম্পৰ্টেণ্ট হয় পেট্ৰিয়াৰ্কি যিটো আছে যিটো সোসাইটি ডিসক্ৰিমিনেশন আছে এটো নাইকিয়া হ'ব তাৰ ফলত কি হ'ব আকৌ আমাৰ সোশ্যাল জাস্টিসটো প্ৰমোট হ'ব এই ধৰণৰ কিছুমান বস্তু আপোনালোকে ৰিলেট কৰিবলৈ দেখুৱাব পাৰে এছেট লিখিব পাৰে কেনে ধৰণৰ লেজিসলেটিভ প্ৰক্ৰিয়া এটা থ্ৰুদি কেনেকৈ আমি সোশ্যাল জাস্টিসটো প্ৰমোট কৰিম আমাৰ প্ৰিএম্বুলত থকা প্ৰভিজনছ খিনি আমি কেনেকৈ ইমপ্লিমেন্ট কৰিম ইন দ্য সোসাইটি তাত লেজিসলেচাৰৰ ৰোলটো কেনেকুৱা হয় ইয়াত আপুনি এই ধৰণে হাঙুৰিব পাৰে ঠিক তেনেকৈ কমপ্লায়েন্স বাৰ্ডেনৰ কথাও ইয়াত কোৱা গৈছে যে সিঙ্গল ৰেজিষ্ট্ৰেচন এণ্ড পান এইটোৱে কি কৰিব যে যিখিনি এমপ্লয়াৰ আছে কাৰণ কি অলপ আগলৈকে যিখিনি বস্তু আমি পঢ়িলো এনেকুৱা লাগিব যে এমপ্লয়াৰ ওপৰত বাৰ্ডেনটো বাঢ়ি গৈছে কিন্তু এমপ্লয়াৰ খিনিকো ইজ অফ ডুইং বিজনেছৰ কাৰণে ইয়াত সহায় কৰিছে যে যিখিনি কাম দিওঁতা মানুহ আছে মালিক পক্ষ তেওঁলোকে কি হ'ব যে ইজিনেছ ফিল কৰিব যে সিঙ্গল ৰেজিষ্ট্ৰেচন এণ্ড পান অফ সিঙ্গল লাইসেন্স এণ্ড সিঙ্গল ৰিটাৰ্ণ এটো পাই ইজ অফ ডুইং বিজনেছ বাঢ়িব এতিয়া আমি অকল কেৱল যদি আমি ভাল কথাহে ডিসকাস কৰো তেতিয়ালে কিছুমান বস্তু থাকি যাব ফৰ এক্সাম্পল দা ক্ৰিটিসিজম এতিয়া ইয়াৰ ক্ষেত্ৰত এই যে চাৰিটা লেবাৰ কোড আছে এই ক্ষেত্ৰত কি কি ক্ৰিটিসিজম আছে সেইখিনিও আমি চাব লাগিব তেতিয়াহে আমি কি হ'ব পজিটিভ নেগেটিভ সৰ্বত্ৰে কম্প্ৰিহেনসিভ এটা আইডিয়া হ'ব আমাৰ So ইয়াত মেজৰ ক্ৰিটিসিজম কিছুমান আছে ফৰ এক্সাম্পল দা কোড অফ ওয়েজ 2019 ইয়াৰ ক্ৰিটিসিজমটো কি যে সেকশন 51 ত কোৱা গৈছিলে আগতে আসলে লেবাৰ ইনস্পেক্টৰ এতে এপিএসসি যদি আপোনালোকে এক্সাম দিছে তাতো আপোনালোকে দেখিব যে গ্ৰেড 1 ৰ এটা পোষ্ট আছে দ্যাট ইজ কল্ড লেবাৰ ওকে সো এই লেবাৰ ইনস্পেক্টৰ যিনৰ কামটো হৈছে ইনস্পেকশন কৰা কিন্তু এই পোষ্টৰ নামটো এই নতুন একখনৰ মতে বা নতুন কোডখনৰ মতে ইয়া সলনি হৈ গ'ল যে ইনস্পেক্টৰ কাম ফেসিলিটেটৰ তা মানে হৈছে কি যে ৰোল ফ্ৰম দা ষ্ট্ৰিক্ট এনফোর্সমেন্ট ইনস্পেক্টৰ হলে এনফোর্সমেন্ট হ'ব কিন্তু ফেসিলিটেটৰ হলে কি হ'ব যে গাইডেন্স দিছে তেওঁ বুজি পাইছেনে সো গতিকে ইনস্পেকশনস বিকাম মেইনলি ওয়েব বেসড মানে তেওঁ জাস্ট কি হ'ব যে এই ইন্ডাস্ট্ৰিটো ক'ব যে তোমালোকৰ গোটেই যিখিনি কমপ্লায়েন্স আছে বা ৰুলস আছে এইখিনি তোমালোকে ওয়েব পেজত বা ওয়েবসাইটত তোমালোকে দাখিল কৰা গৈ পেলাই ইনস্পেকশন নহয় যে এক্স্যাক্টলি তাত কি হৈছে যে কাগজে পত্ৰ তুমি ওয়েব পেজত সাবমিট কৰিলে হল বুজি পাইছানে আৰু ৰেন্ডমাইজ হ'ব মানে প্ৰত্যেকটো ইন্ডাস্ট্ৰিতে গৈ নাচাইগে তাই এটা ইন্ডাস্ট্ৰি চালে ৰেন্ডম সিলেকশন হ'ব বুজি পাইছানে সো ইয়াত কোৱা গৈছে যে অফেন্সেস ক্যান বি কম্পাউন্ডেড বাই পেইং ফি এটা কোনোবাই যদি সেই পাৰ্টিকুলাৰ কমপ্লায়েন্স টু ফুলফিল নকৰে যে মিনিমাম ওয়েজ যিমানটো দিব লাগিছে নাই দিয়া তেতিয়াহলে তেওঁ শাস্তি কি হ'ব তেওঁ শাস্তি কো নহয় তেওঁ ফাইন দিব লাগিব সো গতিকে ইয়াত হেতু কোৱা হৈছে যে পেমেন্ট অফ ফি এ কি কৰিব আপোনাৰ যিখিনি মানে অফেন্স আছে এইখিনি কম্পাউন্ড কৰি দিব সো গতিকে এইটো এটা ডাঙৰ ক্ৰিটিসিজম হয় যে ইয়াত কোৱা গৈছে যে কোনোবাই যদি ওয়েজ নিদিয়ে সেই ভায়োলেশনছটো তেওঁলোকে কি কৰিব পাৰিব বিজনেস কষ্টটো বঢ়াই পেলাই হেতু ঠিক কৰি দিব পাৰিব যে মই পইচা নিদু যদি কোনোবাই মোক চৰকাৰে ফাইন ভৰে তেতিয়ালে চৰকাৰে যদি মোক ধৰে মই ফাইনটো দি দিলে হল যদি এনেকুৱা ধৰণৰ যদি ল হয় তেতিয়ালে এটো টুথলেস ল হ'ব বা যাৰ ওচৰত পইচা আছে তাৰ কাৰণে তো এই লখন অবজ্ঞা কৰাটো কোনো ডাঙৰ কথা নহব বুজি পাইছানে সো গতিকে এটো এটা ডাঙৰ ক্ৰিটিসিজম হয় ইয়াৰ কাৰণে আকৌ ধৰক আমাক কি লাগিব যে ভালকে যদি আমি এই কথাখিনি ভালকে ডিসকাস কৰো সো কাইলে ধৰক ইয়াৰ ওপৰত এটা ৰিফৰ্ম আহিব বা ইয়াটো সংশোধন কৰিব সো গতিকে হেকানে ওপেন সোসাইটিটো বহুত ইম্পৰ্টেন্ট হয় দা ইন্ডাস্ট্ৰিয়েল ৰিলেশনস কোড ইয়াত কি প্ৰবলেম আছে যে হায়াৰ আৰু ফায়াৰ যিটো প্ৰভিজন আছে আন্ডাৰ ইন্ডাস্ট্ৰিয়েল ৰিলেশন কোড তার এটা প্ৰবলেম আছে আগতে এনেকুৱা আছিল যে 100 জনতকে যদি বেছি ওয়াৰ্কাৰক এজন মালিকে যদি অটৰাই পঠিয়ায় বা তেওঁক যদি অব্যাহতি দিয়ে বা কামৰ পৰা যদি খেদি পঠিয়ায় তেতিয়াহলে ক'বলগীয়া নাই মানে 100 জনতকে বেছি হ'ব লাগিব তেতিয়াহে গৱৰ্ণমেণ্টক ক'ব লাগিব যে কিহৰ কাৰণে একচুয়ালি সেই ক্লোজাৰটো বা সেই 100 জন ওয়াৰ্কাৰ কিয় খেদাবলগীয়া হ'ল যদি 99 জনক খেদায় তেতিয়াহলে গৱৰ্ণমেণ্টে ক'ব না লাগে 100 জন পাছ হ'ব লাগিব 101 জন যদি হয় তেতিয়াহলে আমি কি ক'ব লাগিব গৱৰ্ণমেণ্টক ক'ব লাগিব কিন্তু আজিৰ দিনত 100 জনৰ ঠাইত আমি 300 জনলৈ বঢ়াই দিছো মানে আমি যদি একেসাথে 299 জন ওয়াৰ্কাৰকো খেদি পঠাও একেদিনাখনে তেতিয়াহলে আমি কাউৰ ওপৰত জবাবদেহি নহয় মানে মালিক পক্ষই চৰকাৰক ক'ব নালাগে যে তেওঁলোকে কিয় বন্ধ কৰিলে কিয় সেই লেবাৰখিনিক অটৰাই পঠালে বুজি পাইছেনে সো আগতে 100 জন আছিল এতিয়া 300 জন সো গতিকে লেবাৰৰ ক্ষেত্ৰত এটো কিন্তু এটা ক'বলগীয়া কম্প্ৰমাইজ হয় মানে লেবাৰ খিনি কোনো সেফটি নাই ইয়াৰ ক্ষেত্ৰত চাবলৈ গলে which exempts over 90% of industrial units this gives most employers মানে মালিক পক্ষক a freedom to retrench workers without oversight
সো গতিকে মালিক পক্ষে যেতিয়াই বিচাৰে তেতিয়াই কোনোবা এজন ৱৰ্কাৰক বা এখিনি ৱৰ্কাৰক প্ৰায় 300 ওচৰ-ওচৰ ৱৰ্কাৰক তেওঁলোকে খেদি পঠাব পাৰিব কোনো নটিচ নিদিয়াকৈ। এইটো কিন্তু এটা ক্ৰিটিচিজম হয়, এটা বল্ড ক্ৰিটিচিজম হয়। নেক্সট যদি আমি চাওঁ যে কৈছে যে যদি ষ্ট্ৰাইকিং ব্যৱস্থাটো আছে যে আমি সদায় ষ্ট্ৰাইক কৰে ন, চ' গতিকে ছেকশ্যন 62 আণ্ডাৰত আছিলে যদি ষ্ট্ৰাইক কৰে, যদি ৱৰ্কাৰে যদি আজি কিবা এটা আপত্তি আছে, গ্ৰিভেন্সেছ আছে, তেতিয়া যদি ষ্ট্ৰাইকিঙত বহে তেতিয়াহ'লে 14 দিনৰ আগতে নটিচ পিৰিয়ড দিব লাগিব। 14 দিনৰ আগতে যদি নজনোৱাকৈ যদি ষ্ট্ৰাইকত বহে ৱৰ্কাৰ, তেতিয়াহ'লে সেই ষ্ট্ৰাইকটো ইলিগেল বুলি ঘোষণা কৰিছে। ঠিক আছে, 14 দিনৰ আগতে মালিকক জনাব ৱৰ্কাৰে যে আমি 14 দিনৰ পাছত ষ্ট্ৰাইকত বহিম যদি এই পাৰ্টিকুলাৰ প্ৰভিজনটো ডিমাণ্ডটো ফুলফিল নহয়। তেতিয়া মালিক পক্ষই যদি এনেকুৱা কৰে যে আমি এতিয়া কনচিলিয়েশ্যনলৈ আহোঁ, কনচিলিয়েশ্যন মানে আমি কথা বতৰা পাতোঁ বা আমি এই বস্তুটো নিজৰ মাজতে মানে সেটেল কৰিব বিচাৰিছোঁ, এই পিৰিয়ডটো ক'ব কনচিলিয়েশ্যন পিৰিয়ড। যদি কনচিলিয়েশ্যন প্ৰচিডিংটো যদি আৰম্ভ কৰি দিয়ে মালিক পক্ষই, তেতিয়াহ'লে কোনো ধৰণৰ ষ্ট্ৰাইক আপুনি কৰিব নোৱাৰিব। চ' সেইটো ধৰণৰ প্ৰভিজন এই পাৰ্টিকুলাৰ কোডখনত আছে। সিন্স দ্য কনচিলিয়েশ্যন কমেন্সেছ ইমিডিয়েটলি আপন ৰিচিপ্ট অফ ষ্ট্ৰাইক নটিচ and the state can prolong it indefinitely. So আৰু এই কনচিলিয়েশ্যন প্ৰক্ৰিয়াটো ইনডেফিনিটলি আপুনি চলাই নিব পাৰিব বা টানিব পাৰিব। So legal window to strike a lawfully strike is effectively closed. So গতিকে কনচিলিয়েশ্যনৰ পিৰিয়ডত কোনো ধৰণৰ ষ্ট্ৰাইক হ'ব নোৱাৰিব, সেইটো প্ৰহিবিট কৰি থোৱা আছে। এতিয়া কনচিলিয়েশ্যনটো আনলিমিটেড টাইমৰ কাৰণে হ'ব পাৰে, চ' মানে আনলিমিটেড টাইমৰ কাৰণে আপুনি ষ্ট্ৰাইক কৰিব নোৱাৰিব। চ' গতিকে লেবাৰৰ যিটো এটা ভইচ আছিলে, লেবাৰৰ যিটো এটা গ্ৰিভেন্সেছ আছিলে, ডিমাণ্ড আছিলে, এইটো দেখোন ফুলফিলেই নহ'ব তেতিয়াহ'লে। চ' গতিকে এই ধৰণৰ এটা ক্ৰিটিচিজম আমি জানিব লাগিব। চ' পজিটিভ নিগেটিভ চব বস্তু জানিব লাগিব, তেতিয়াহে আপুনি তাৰ ওপৰত কম্প্ৰিহেনচিভ আইডিয়া এটা কৰিব পাৰিব একচুৱেলি। চ' ঠিক তেনেকৈ আমি ইয়াত কৈছোঁ যে অকুপেশ্যনেল ছেফটি এণ্ড হেল্থ। চ' ইয়াত কোৱা গৈছে যে ৰিপ্লেচিং দ্য 13 ল, 13খন ল আছিলে, তাৰ কি কৈছে এই লটোৱে মানে চেঞ্জ কৰিছে। চ' গতিকে কডিফাই কৰিছে। চ' ইয়াৰ ফেক্টৰী যিটো ছেকশ্যন 2W আছিলে, তাত কোৱা গৈছে ইনক্ৰিজিং দ্য থ্ৰেছহোল্ড ফ্ৰম দ্য 10 to 20 ৱৰ্কাৰ্ছ এণ্ড যাৰ যিটো মানে ইণ্ডাষ্ট্ৰিত পাৱাৰ আছে তাত মানে এই যিটো হেল্থ কনচাৰ্ণ আছে সেইটো মিনিমাম 20 ৱৰ্কাৰলৈকে থাকিব লাগিব। যদি 20জন ৱৰ্কাৰ কামত লাগি আছে এটা ফেক্টৰী, যিটো ফেক্টৰী ইলেক্ট্ৰিচিটিৰ দ্বাৰা চলিছে, তেতিয়াহ'লেহে কি হ'ব, সেই মালিকজনে হেল্থ ৰিলেটেড গোটেই চেকআপখিনি কৰিব লাগিব। বুজি পাইছেনে? চ' গতিকে তেওঁ যদি 19জন মানুহক যদি এমপ্লয়মেণ্ট দি আছে, তেতিয়াহ'লে এই 19জন ব্যক্তিৰ ভিতৰত যাৰ 40 বছৰতকৈ বেছি আছে তেওঁলোকক কোনো ধৰণৰ হেল্থ চেকআপ কৰিবৰ দৰকাৰ নাই। কাৰণ কি লটোত কৈছে যে মিনিমাম 20জন ৱৰ্কাৰক এমপ্লয়মেণ্ট দিয়া এটা ইণ্ডাষ্ট্ৰী হ'লেহে তাত সেই লটো খাটিব। আৰু যদি সেই পাৰ্টিকুলাৰ ইণ্ডাষ্ট্ৰিটোত উইদাউট পাৱাৰ, মানে সেইটো যদি হাতে চালিত বা তেনেকুৱা মেকানিকেল ইণ্ডাষ্ট্ৰি হয়, তেতিয়াহ'লে 40জন ৱৰ্কাৰলৈকে সেই ইণ্ডাষ্ট্ৰিটোৱে কি কৰিব নালাগে, এই অকুপেশ্যনেল ছেফটি বা হেল্থ ৰিলেটেড যিখিনি মানে কমপ্লায়েন্স আছে বা ল মানে তেওঁলোকে এনুৱেল যে হেল্থ চেকআপ কৰিব লাগিব, তেনেকুৱা ধৰণৰ কোনো মানে মেণ্ডেটৰী প্ৰভিজনছ ফ'ল' কৰিব নালাগে। ইয়াৰ ফলত কি হ'ব যে কণ্ট্ৰেক্টৰবিলাকে কি কৰিব যে মানে ফেক্টৰীবিলাক সৰু সৰু ফেক্টৰীলৈ কনভাৰ্ট কৰিব, যে প্ৰত্যেকটো ফেক্টৰীতে হয়তো 19জন কৰিব। তেতিয়া কি হ'ব, তেওঁ টোটেল বহুতখিনি ব্যক্তিক ধৰি লওক এমপ্লয়মেণ্ট দি আছে। বুজি পাইছেনে? কিন্তু ধৰি লওক ইয়াতে আমি যদি চাওঁ যে প্ৰায় 76জন ব্যক্তিক এমপ্লয়মেণ্ট দি আছে। এতিয়া 76জন এমপ্লয়মেণ্ট দি থকা এটা ইণ্ডাষ্ট্ৰি যদি হয়, তেওঁতো এই অকুপেশ্যনেল ছেফটিখন পালন কৰিব লাগে, কিন্তু তেওঁ বুদ্ধি এটা কৰিছে যে 19জন ৱৰ্কাৰৰ তেওঁ 4টা ইউনিট খুলি দিছে। এতিয়া তেওঁ 76জন অভাৰঅল এমপ্লয়িক বা ৱৰ্কাৰক যদিও কামত লগাই আছে, এজন ৱৰ্কাৰো তেওঁ কি কৰিব নালাগে, এনুৱেল যিটো হেল্থ চেকআপ আছে সেইটো কৰিব নালাগে। কেলৈ? কাৰণ কি এতিয়া তেওঁ লৰ বাহিৰত কাম কৰি আছে। বুজি পাইছেনে? কাৰণ কি লটোত কৈছে যে মিনিমাম 20জন ৱৰ্কাৰ হ'ব লাগে, তেওঁতো 19জন ৱৰ্কাৰহে এমপ্লয়মেণ্ট দি ৰাখিছে। চ' গতিকে তেওঁ এই হেল্থ চেকআপটো নকৰিলে হ'ব। চ' গতিকে এনেকুৱা ধৰণৰ কিছুমান আঁসোৱা আছে যিখিনি দূৰ কৰিব লাগিব। চ' গতিকে আজিৰ কাৰণে আমি এটা কম্প্ৰিহেনচিভ ভিডিঅ' লৈ আহিছোঁ। ইয়াৰ ৰিলেটেড আপোনালোকৰ যদি কিবা ডাউট থাকে তেতিয়াহ'লে আপোনালোকে নিশ্চয় আমাৰ কমেণ্টত জনাব। ধন্যবাদ।